Hello everyone, welcome back to my channel. আজি মই ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্যৰ ওপৰত কেইটামান ইম্পৰ্টেণ্ট MCQs লৈ আহিছোঁ আৰু এই MCQsখিনি মই আগন্তুক ADRE এক্সামৰ লগতে UG NET JRF, SSC, FPSC আৰু UPSCৰ উপযোগী হোৱাকৈ তৈয়াৰ কৰিছোঁ আৰু আশা কৰোঁ আপোনালোকক এই ভিডিঅ'টোৱে বহুখিনি সহায় কৰিব। এতিয়া প্ৰথম কুৱেশ্যনটো লৈছোঁ, হাউ মেনি নাম্বাৰ অফ নেশ্যনেল পাৰ্কছ আৰ দেয়াৰ ইন আছাম? অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান? ইয়াৰ অপশ্যনকেইটা হ'ল 5, 7, 6, 8 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 7। অপশ্যন বি 7। এই 7খন বৰ্তমান অসমৰ ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যনটো হ'ল, এজ পাৰ নেশ্যনেল টাইগাৰ চেঞ্চাছ ৰিপৰ্ট 2022, হাউ মেনি টাইগাৰ্ছ আৰ দেয়াৰ ইন আছাম? নেশ্যনেল টাইগাৰ চেঞ্চাছ ৰিপৰ্ট 2022 মতে অসমত বাঘৰ সংখ্যা কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 176। 2022 চনৰ যিটো নেশ্যনেল টাইগাৰ চেঞ্চাছ হৈছিল সেই ৰিপৰ্টটোৰ মতে অসমৰ মুঠ বাঘৰ সংখ্যা 176। এইটো আপোনালোকে মনত ৰাখিব। এইখিনিতে মই নেশ্যনেল টাইগাৰ চেঞ্চাছ ৰিপৰ্ট নেকি থ্ৰুতে আপোনালোকক জনাই থওঁ। এইটো হ'ল নেশ্যনেল টাইগাৰ চেঞ্চাছ ৰিপৰ্ট হ'ল প্ৰত্যেক 4 বছৰৰ মূৰে মূৰে তৈয়াৰ কৰা চেঞ্চাছ ৰিপৰ্ট। এইটো ৰিপৰ্ট তৈয়াৰ কৰে NTCA অৰ্থাৎ নেশ্যনেল টাইগাৰ কনজাৰ্ভেশ্যন অথৰিটি অফ ইণ্ডিয়া, লগতে ইন এছ'চিয়েশ্যন উইথ ষ্টেট ফৰেষ্ট ডিপাৰ্টমেণ্ট যিমান আছে, তাৰপিছত কনজাৰ্ভেশ্যন NGOs এণ্ড ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়া, সেইকেইটা লগ লাগি প্ৰত্যেক 4 বছৰৰ মূৰে মূৰে এই নেশ্যনেল টাইগাৰ চেঞ্চাছ ৰিপৰ্ট তৈয়াৰ কৰে। গতিকে এইটো আপোনালোকে মনত ৰখা খুবেই দৰকাৰী। এতিয়া নেক্সট কুৱেশ্যনটো লৈছোঁ, when was কাজিৰঙা ডিক্লেয়াৰ্ড এজ নেশ্যনেল পাৰ্ক? কাজিৰঙাক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হয়? অপশ্যনকেইটা হ'ল 1908, 1937, 1950, 1974 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1974। 1976 চনৰ 11 ফেব্ৰুৱাৰীৰ দিনা কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি দিয়া হয়। এতিয়া নেক্সট কুৱেশ্যনটো হ'ল, হুইচ ইজ দ্য লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক ইন আছাম? অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যনকেইটা প্ৰথমে চাই লওক, মানস, কাজিৰঙা, ডিব্ৰু-চৈখোৱা, নামেৰি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কাজিৰঙা নেশ্যনেল পাৰ্ক। ইয়াৰ কালিটো আপোনালোকে চাই ল'ব পাৰে। কাজিৰঙা নেশ্যনেল পাৰ্কৰ মুঠ কালি হ'ল 946.75 স্কুৱাৰ বৰ্গ কিলোমিটাৰ আৰু মানসৰ 850 স্কুৱাৰ কিলোমিটাৰ, ডিব্ৰু-চৈখোৱাৰ 340 স্কুৱাৰ কিলোমিটাৰ আৰু নামেৰিৰ 200 স্কুৱাৰ কিলোমিটাৰ। গতিকে কাজিৰঙা হৈছে অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান। এইটো মই এই ডাটাখিনি আপোনালোকে হয়তো বেলেগ কিতাপত বা বেলেগ চ'ৰ্চত বেলেগ ধৰণে দিয়া থাকিব পাৰে, কিন্তু আপোনালোকে এতিয়া যিটো নতুন ষ্টেটিষ্টিকেল হেণ্ডবুক অফ আছাম 2023 ৰিপৰ্ট, সেইটোত আপোনালোকে চাব পাৰে। ইয়াতে 946.7 স্কুৱাৰ কিলোমিটাৰ বুলি দিয়া আছে। গতিকে এইটো শুদ্ধ হয়। নেক্সট কুৱেশ্যনটো হ'ল, when was কাজিৰঙা ডিক্লেয়াৰ্ড এজ ৱৰ্ল্ড হেৰিটেজ চাইট? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয়? ইয়াৰ অপশ্যনকেইটা হ'ল 1950, 1972, 1985 এণ্ড 1990 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 1985। 1985 চনত ইউনেস্কোই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ৱৰ্ল্ড হেৰিটেজ চাইট অৰ্থাৎ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰে। নেক্সট কুৱেশ্যনটো লৈছোঁ, দ্য ডিষ্ট্ৰিক্টছ ডেট শ্বেয়াৰ দ্য এৰিয়া অফ কাজিৰঙা নেশ্যনেল পাৰ্ক আৰ? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোন কোন জিলাৰ অন্তৰ্গত? ইয়াৰ অপশ্যনকেইটা হ'ল অপশ্যন এ শোণিতপুৰ, গোলাঘাট, যোৰহাট, বিশ্বনাথ। ইয়াৰ গোলাঘাট নহয়, অপশ্যন এ। অপশ্যন বি শোণিতপুৰ, নগাঁও, কাৰ্বি আংলং, গোলাঘাট। ইয়াৰ কাৰ্বি আংলং নহয়। অপশ্যন চি আছে গোলাঘাট, নগাঁও, যোৰহাট, বিশ্বনাথ। এগেইন ইয়াত যোৰহাট
ভুল হৈ আছে অপশ্যন ডি বিশ্বনাথ নাগাঁও গোলাঘাট শোণিতপুৰ এণ্ড ডি ইজ দ্য কাৰেক্ট আনচাৰ তাৰপিছত 7 নম্বৰ হ'ল হুইচ ইজ দ্য 7th নেশ্যনেল পাৰ্ক ইন আছাম অসমৰ 7ম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি অপশ্যনকেইটা হ'ল দিহিং পাটকাই ডিব্ৰু চৈখোৱা ওৰাং ৰায়মনা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দিহিং পাটকাই 2021 চনত 7ম ৰাষ্ট্ৰীয় উদ্যান হিচাপে অসম চৰকাৰে নটিফাই কৰে আৰু এইটো ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুগড় আৰু তিনিচুকীয়াত অৱস্থিত সেইটো আপোনালোকে নোট কৰি থ'ব পাৰে ডিব্ৰুগড় আৰু তিনিচুকীয়া দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত এটা নেক্সট কুৱেশ্যনটো হ'ল এপাৰ্ট ফ্ৰম কাজিৰঙা হুইচ নেশ্যনেল পাৰ্ক অফ আছাম ৱাজ ডিক্লেয়াৰ্ড এজ ৱৰ্ল্ড হেৰিটেজ চাইট বাই ইউনেস্কো ইন 1985 কাজিৰঙাৰ উপৰিও অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল 1985 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে কাজিৰঙা নেশ্যনেল পাৰ্কৰ লগতে মানস ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল অপশ্যন চি দ্য নেক্সট কুৱেশ্যন হুইচ ইজ দ্য স্মলেষ্ট নেশ্যনেল পাৰ্ক অফ আছাম অসমৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি ইয়াৰ অপশ্যনকেইটা হ'ল ওৰাং নামেৰি ৰায়মনা দিহিং পাটকাই আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নামেৰি অপশ্যন বি নামেৰিৰ মুঠ কালি হ'ল 200 স্কোৱাৰ কিলোমিটাৰ আপোনালোকে বাকীখিনিও ইয়াতে চাই ল'ব পাৰে ইয়াতে দি দিছোঁ নেক্সট কুৱেশ্যন হুইচ অফ দ্য following wildlife sanctuaries national park has the highest density of one-horn rhinoceros তলৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গড়ৰ ঘনত্ব আটাইতকৈ বেছি ইয়াৰ অপশ্যনকেইটা হ'ল কাজিৰঙা পবিতৰা মানস বুঢ়াচাপৰি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পবিতৰা অভয়াৰণ্যত আটাইতকৈ এশিঙীয়া গড়ৰ ঘনত্ব বেছি এইটো আৰু পবিতৰা অভয়াৰণ্য মৰিগাঁও জিলাত অৱস্থিত নেক্সট কুৱেশ্যনটো হ'ল ৰায়মনা নেশ্যনেল পাৰ্ক চিটুৱেটেড ইন হুইচ ডিষ্ট্ৰিক্ট ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কোন জিলাৰ অন্তৰ্গত ইয়াৰ অপশ্যনকেইটা হ'ল বৰপেটা বঙাইগাঁও কোকৰাঝাৰ বাক্সা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি কোকৰাঝাৰ And the next question which is the oldest national park in India ভাৰতৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি অপশ্যনকেইটা হ'ল জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান কানহা ৰাষ্ট্ৰীয় উদ্যান ঘিৰ ফৰেষ্ট ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জিম কৰবেট উত্তৰাখণ্ডত অৱস্থিত আৰু জিম কৰবেট নেশ্যনেল পাৰ্ক 1936 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় তাৰপিছত আপোনালোকে বাকীখিনি চাই ল'ব পাৰে কানহা 1955 চনত গিৰ ফৰেষ্ট 1975 চনত আৰু কাজিৰঙা 1974 চনত নেক্সট কুৱেশ্যনটো হ'ল হুইচ ইজ দ্য লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া ভাৰতৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি ইয়াৰ অপশ্যনকেইটা হ'ল কাঞ্চনজঙ্ঘা নেশ্যনেল পাৰ্ক সুন্দৰবন হেমিছ নামদাফা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হেমিছ ৰাষ্ট্ৰীয় উদ্যান লাডাখত অৱস্থিত লাডাখ আপোনালোকে মনত ৰাখিব পাৰে ক'ত অৱস্থিত বুলি ক'লে লাডাখত অৱস্থিত হেমিছ ৰাষ্ট্ৰীয় উদ্যান লাডাখত অৱস্থিত আৰু এইটো ভাৰতৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান আৰু এইটোৰ মুঠ কালি হ'ল হেমিছৰ 4400 স্কোৱাৰ কিলোমিটাৰ আৰু নামদাফাৰ আপোনালোকে চাই ল'ব পাৰে 1985.2 বৰ্গ কিলোমিটাৰ আৰু এইটো নৰ্থ ইষ্টৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান নামদাফা ৰাষ্ট্ৰীয় উদ্যান নৰ্থ ইষ্ট ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান আপোনালোকে এইটো নোট কৰি থ'ব পাৰে দেন হুইচ ইজ দ্য অনলি ফ্লটিং নেশ্যনেল পাৰ্ক ইন দ্য ৱৰ্ল্ড
বিশ্বৰ একমাত্ৰ উপঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? একমাত্ৰ উপঙা ৰাষ্ট্ৰীয় উদ্যানখন ভাৰততে আছে আৰু এই অপশ্যনকেইটাৰ মাজতে হয়। অপশ্যনকেইটা হ'ল কেইবুল লামজাও, সুন্দৰবন, গংগোত্ৰী, ডিব্ৰু চৈখোৱা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কেইবুল লামজাও। কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান মণিপুৰৰ অৱস্থিত। মণিপুৰৰ লকটাক লেকত কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত আৰু এইখনেই বিশ্বৰ একমাত্ৰ উপঙি থকা ৰাষ্ট্ৰীয় উদ্যান আৰু এইটো বিশ্বৰ ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপেও গণ্য কৰা হৈছে। এতিয়া লাষ্ট কুৱেশ্যনটো লৈছোঁ, অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত? হুইচ নেশ্যনেল পাৰ্ক অফ আছাম ইজ ফেমাছ ফৰ ফেৰাল ৱাইল্ড হৰ্চেছ? ইয়াৰ অপশ্যনকেইটা হ'ল দিহিং পাটকাই, ওৰাং, ৰাইমনা, ডিব্ৰু চৈখোৱা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি, ডিব্ৰু চৈখোৱা। ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুগড় আৰু তিনিচুকীয়াত অৱস্থিত আৰু এই ডিব্ৰু চৈখোৱাতে বনৰীয়া ঘোঁৰা পোৱা যায় আৰু এইটো কালি হ'ল ডিব্ৰু চৈখোৱাৰ কালি হ'ল 340 বৰ্গ কিলোমিটাৰ। গতিকে আজিলৈ এইখিনিয়ে।